সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ চতুৰ্থতম বাৰ্ষিক অধিৱেশন সমাপ্ত। সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ চতুৰ্থতম বাৰ্ষিক অধিৱেশন ৰবিবাৰে সফলতাৰে সম্পন্ন হয়। এই বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় সভাপতি উপস্থিত থাকে আৰু এদিনীয়া কাৰ্যসূচীসমূহত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সভাখনত সন্থাৰ আগন্তুক কাৰ্যপদ্ধতি, ডিজিটেল মিডিয়াৰ সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধান আৰু নতুন সদস্যসকলৰ যোগদানেৰে সন্থাৰ বৃদ্ধি আদি বিষয়ত আলোচনা হয়। কেন্দ্ৰীয় সভাপতিৰ নেতৃত্বত সদস্যসকলে ডিজিটেল মাধ্যমৰ ভৱিষ্যত আৰু দায়িত্ববোধৰ বিষয়ে মতামত প্ৰদান কৰে। সভাৰ বিশেষ আকৰ্ষণ আছিল ৰাইজৰ বিপুল উপস্থিতি আৰু অংশগ্ৰহণ। উপস্থিত সদস্যসকলে ডিজিটেল মিডিয়াৰ ক্ষেত্ৰত সন্থাৰ ভূমিকা অধিক সুদৃঢ় কৰিবলৈ গঠনমূলক পৰামৰ্শ আগবঢ়ায়। উল্লেখযোগ্যভাৱে এই অধিৱেশনত কেন্দ্ৰীয় কাৰ্যবাহী সমিতিৰ পুনৰ্গঠন সম্পন্ন হয় আৰু আগন্তুক দিনৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপৰ সিদ্ধান্ত লোৱা হয়। আদ্যপ্ৰান্ত সফলতাৰে পৰিসমাপ্তি হোৱা এই অধিৱেশনত সন্থাৰ সদস্যসকলে নতুন উদ্যমেৰে আগুৱাই যাবলৈ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে। সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে উপস্থিত থাকে নৱপ্ৰজন্মৰ উদীয়মান শিল্পী প্ৰঞ্জিত বায়নে গীত পৰিৱেশন কৰি দৰ্শকৰ পৰা বহুত সমাদৰ লাভ কৰে। লগতে সমগ্ৰ অসমীৰ সংবাদ প্ৰহৰীলৈ উপহাৰ হিচাপে আগবঢ়াই নিজস্ব ৰচনা পৰিচালনাৰে কথা সুৰ সন্মিলিত জীৱন পৰিক্ৰমাৰ আধাৰত এটি গীত। অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত চতুৰ্থতম বাৰ্ষিক অধিৱেশন বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বহৰী হৰিপুৰত অনুষ্ঠিত হয় আৰু অনুষ্ঠিত হৈ আমি নিজেও আনন্দিত হৈছোঁ। আনন্দিত হোৱাৰ কাৰণ ইয়াতে আমি জ্যেষ্ঠ সাংবাদিক, কনিষ্ঠ সাংবাদিক, সাহিত্যিক, বুদ্ধিজীৱী, বিভিন্ন সমাজৰ গণ্যমান্য ব্যক্তিসকলৰ লগত মত বিনিময় কৰোঁ। এই অনুষ্ঠানত তেওঁলোকক লগ পাই নিজেও আনন্দিত হৈছোঁ আৰু আমাৰ সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ বিষয়ে তেওঁলোকে আজি অৱগত হয় আৰু আমাৰ সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাক তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু অনাগত দিনত যাতে ইয়াতকৈ শক্তিশালী ৰূপত আগবাঢ়ি যাব পাৰে তাৰ কাৰণে তেওঁলোকে ভাষণ প্ৰয়োগ কৰে। আৰু আজি আমাৰ ক'বলৈ গ'লে বহুতে আছে, যেনেকৈ আমাৰ ধুবুৰীৰ শদিয়াৰ পৰা ধুবুৰীত লগি যি আমাৰ ডিজিটেল মাধ্যম আৰু নিউজ পেপাৰ কাকত, এই কাকতৰ সাংবাদিক বা ডিজিটেল মাধ্যমৰ সাংবাদিকক বিভিন্ন জাগাত তুচ্ছ তাচ্ছিল্য কৰিছিলে, বিভিন্নজনে আক্ৰমণ প্ৰত্যাক্ৰমণ কৰি লক্ষ্য কৰি লৈছিলে। তেতিয়াই আমাৰ বুদ্ধিজীৱীসকল, বিশিষ্ট ব্যক্তিসকলে আমাৰ এই সংগঠনৰ জন্ম হয়। জন্ম লগ্নৰে পৰাই বৰ্তমানো সমাজৰ হকে, ন্যায়ৰ হকে কাম কৰি গৈ আছে আৰু সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰি আজি পাঁচ বছৰত ভৰি দিছে সদৌ অসম জাৰ্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাই। আৰু মই আমাৰ বৰপেটা জিলা সমিতিৰ এনেকৈ আমাৰ অসমৰ যিসকল ডিজিটেল মাধ্যম আছে বা আমাৰ সংগঠনৰ লগত জড়িত সকলো ব্যক্তিক মই আহ্বান জনাম যে কোনো ধৰণৰ দুষ্ট চক্ৰৰ লগত কোনো ধৰণৰ যাতে জড়িত হ'ব নালাগে আৰু ইলিগেল কামত কোনো যাতে নাযায়, সত্য শুদ্ধভাৱে যাতে নিউজ সম্প্ৰচাৰ কৰে। তাৰ কাৰণে আজি আমাৰ সাংবাদিক সতীৰ্থ বন্ধুসকললৈ মই আহ্বান জনাইছোঁ যাতে আপোনালোকে সত্য শুদ্ধভাৱে নিউজ সম্প্ৰচাৰ কৰে আৰু গাঁও অঞ্চল, চৰ অঞ্চল বিভিন্ন আমাৰ সংবিধানত যি উল্লেখ আছে বা ভাৰতীয় প্ৰেছ আইনৰ যি উল্লেখ আছে এই আইনৰ প্ৰতি সন্মান জনাই যাতে আপোনালোকে নিউজ সম্প্ৰচাৰ কৰে, সেইখিনি কৈয়ে সামৰিছোঁ। ধন্যবাদ। বৰপেটা চেঙাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।